Hello everyone, welcome to YouTube channel Let's Know. দৰ্শকসকল মোৰ আজিৰ এই ভিডিঅ'টিত আকৌ নেশ্যনেল বাৰ্ড চেংচুৰী হিচাপে স্বীকৃতি লাভ দীপৰ বিলৰ ছবি এখন দেখুৱাবলৈ ওলাইছোঁ। দৰ্শকসকল, দীপৰ বিল আপোনালোকে জানে যে অসমৰ কামৰূপ মহানগৰ জিলাৰ পশ্চিম অঞ্চলত অৱস্থিত আৰু ইয়াতে ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত আছে। দৰ্শকসকল, এই দীপৰ বিল ইংৰাজী চনত ৱাইল্ড লাইফ চেংচুৰী হিচাপে স্বীকৃতি লাভ কৰিছিল। দৰ্শকসকল, এই দ্বীপৰ শীতকালত প্ৰায় 1000 প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে আৰু এই দ্বীপৰ বিলৰ অতিকৈ শোভাবৰ্ধন কৰে আৰু এই উপভোগ কৰিবলৈ দূৰ দূৰণিৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটকসকল ইয়াৰ গাতে লাগি আছে চকৰদৈৰ পাহাৰ আৰু চকৰদৈৰ পাহাৰ ওচৰতে থকা হেতুকে ইয়াতে বন্যপ্ৰাণীৰো আছে। দৰ্শকসকল, চৰাই আৰু বন্যভূমিৰ বিচৰণথলী হিচাপে এই দ্বীপৰ বাৰুকৈ ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। দৰ্শকসকল, বৰ্তমান দীপৰ বিল অসম চৰকাৰৰ বাবে এটা আকৰ্ষণ পৰ্যটনথলী হৈ পৰিছে আৰু অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰো সোপান হৈ পৰিছে। আশা কৰোঁ আপোনালোকে নিশ্চয় দীপৰ বিললৈ আহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবহি। দৰ্শকসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি এই ভিডিঅ'টি চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয়